আজি 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 110 নং নাওবৈচা বিধানসভা সমষ্টিৰ কৰোনাবাৰী আৰু নাওবৈচা ব্লক কংগ্ৰেছৰ এখনি কৰ্মী সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই আধৰা সভাখনত এআইচিচিৰ তত্ত্বাৱধায়ক উত্তৰাখণ্ডৰ বিধায়ক বিকাশ উপাধ্যায়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু, ডক্টৰ জয়প্ৰকাশ দাস, ৰচন চেত্ৰী, জিন্তু হাজৰিকা, উপসভাপতি উদয় শংকৰ হাজৰিকা, জিলা কংগ্ৰেছৰ সম্পাদক গংগাজ্যোতি টাইগাম, কৰোনাবাৰী আৰু নাওবৈচাৰ সভাপতি ক্ৰমে আবু শ্বহীদ, অৰুণ শইকীয়া, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ 20টা মণ্ডলৰ সভাপতি, মহিলা যুৱ কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকি দলীয় কাৰ্যসূচী আৰু পৰিকল্পনা প্ৰস্তুত কৰে। উক্ত সভাত বিজেপি দলৰ ডিক্ৰং পঞ্চায়তৰ অন্তৰ্গত 134 নং 80 নং শোলমাৰী বুথৰ বুথ সমিতিৰ সভাপতি দুৰ্গা প্ৰসাদ হাজৰিকাই বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰসাদ হাজৰিকা। মই 80 নং শোলমাৰীৰ 80 নং গ্ৰান্টৰ বাসিন্দাৰ হওঁ। মই বৰ্তমান আগত 110 নং নাওবৈচা সমষ্টি আছিল, এতিয়া ৰঙানদী সমষ্টিৰ লোক হওঁ। লোকসভা লখিমপুৰ লোকসভা। সেই লোকসভা মই বৰ্তমান বিজেপি দলৰ ডিক্ৰং পঞ্চায়তৰ 134 নং বা 80 নম্বৰ বুথ সভাপতি। কোন দলৰ? বিজেপি দলৰ। গতিকে তেওঁলোকৰ কাৰুকাৰ্য কিছু কথা, তেওঁলোকৰ যিটো GSTৰ পৰা ধৰি ইত্যাদি অন্যান্য কাৰুকাৰ্যত মই অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক আজি ত্যাগ কৰিলোঁ। সেই দল ত্যাগ কৰি মই বৰ্তমান কংগ্ৰেছৰ ডিক্ৰং মণ্ডলৰ সভাপতি ৰঞ্জিত শৰ্মাৰ ওচৰত তেওঁৰ দলক আবেদন কৰিছোঁ, তেওঁৰ দলত যোগ কৰিব বিচাৰিছোঁ। সেই দলৰ কৰ্ম কৰি যাম বুলি মই নিষ্ঠাৰে নিজকে স্থিতি কৰিছোঁ। আকৌ আপুনি বিজেপি আকৌ কোনোবাই মাতে, আপুনি যাব নেকি? নাযাওঁ। কিয় নাযায়? মই তেওঁলোকৰ কাৰুকাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। কাৰণ দলীয় আপোনাৰ নেতৃত্বত ভাল পাইছে নাই? মোৰ দলীয় নেতৃত্বক সমাজে ভাল পালেও মোৰ ওপৰ মহলৰ লোকে মোক আস্থা নকৰিলে। তেওঁলোকৰ কাৰুকাৰ্যত মই